হেল্ল' বন্ধু বান্ধৱীসকল, সকলোকে মোৰ ফালৰ পৰা নতুন বছৰৰ শুভেচ্ছা থাকিল। আৰু কোনে কোনে ক'ত পিকনিক খাইছে জনাবচোন। আজি আমি আঁতৰত নহয়, আমাৰ ঘৰৰ কাষৰতে মানে পথাৰখনত আমাৰ ফিচাৰী আছিলে। ফিচাৰী পাৰতে এটা ঘৰ আছে। আমাৰ মানুহজন, মই, আমাৰ ছোৱালী আৰু মানুহজনৰ লগৰ ৱাইফ, আমি মানে চাৰিওটা আমাৰ পুখুৰীৰ পাৰতে খানা খাম বুলি আজি সকলোৱে আয়োজন কৰিলোঁ। আৰু এয়াই দেখিছে নহয়, সিহঁতি খৰি কাটি মাংস ভৰাই আছে। সেইবিধ মাংস মোৰ নচলে, আৰু সিহঁতি নিজৰ জুতিৰ কাৰণে কৰি আছে। আৰু মোৰ কাৰণেও এক্সট্ৰাকৈ অনা হৈছে। দুফালে দুখন কেৰাহীতে বনাই থকা হৈছে। মোৰ মানুহজন সেয়া ৰান্ধনীশালত বহি আছে। আৰু এইফালে দেখিছে ন কিমান খৰি, একদম পূৰা খৰি ভৰাই থোৱা আছে, যিমান জানে মানে লগাব পাৰে। আৰু এইফালে কাষতে বহুত মানুহে খাই আছে। এইফালে এইটো ইহঁতৰ খানা, ইয়াত মই চামিল হোৱা নাই। আৰু মোৰতো মই এক্সট্ৰাকৈ খাইছোঁ। সিহঁতি দেখিছে নহয়, হাতত একো নাই, কিন্তু সিহঁতি কেনেকৈ কি কৰি আছে। এইফালে ইহঁতৰ মাংস চলি আছে, আৰু এইফালে মোৰ মাংস, এইফালে মই বনাই আছোঁ এক্সট্ৰাকৈ। আপোনালোকে ক'ত ক'ত খাইছে আৰু কথাটো জনাব। আমাৰ খানা খোৱা মানে টাইম দেৰি হৈ গ'ল, 4টা বাজি গ'ল। দেৰিকৈ খাইছোঁ, আৰু ইমান সোনকালেতো খাই বৈ মানে ভালো নালাগে।